হিন্দী সিনেমাৰ এগৰাকী জনপ্ৰিয় মোহময় অভিনেত্ৰী শ্ৰীদেৱী। যশস্বী অভিনেত্ৰীগৰাকীৰ মৃত্যুৱে সকলোকে কৰিছিল স্তম্ভিত। হিন্দী সিনেমাৰ এগৰাকী সকলোৰে প্ৰিয়, সকলোৰে চিনাকি এটি নাম যশস্বী অভিনেত্ৰী শ্ৰীদেৱী। শ্ৰীদেৱীৰ জন্ম হৈছিল 1963 চনৰ 13 আগষ্টত তামিলনাডুৰ মিনাপট্টিত। 1967 চনত শ্ৰীদেৱীয়ে 13 বছৰ বয়সতে তামিল ছবি কান্ধন কৰুণাইত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নিজৰ নৃত্য বা অভিনয়ৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰা নাছিল শ্ৰীদেৱীয়ে। চান্দিনী আৰু মিষ্টাৰ ইণ্ডিয়াৰ ছবিত তেওঁৰ অভিনয়ে তেওঁক দক্ষতা প্ৰদৰ্শন কৰিছিল। যিগৰাকী অভিনেত্ৰীয়ে সমগ্ৰ দেশৰ লগতে প্ৰতিগৰাকী অনুৰাগীক দুখসাগৰত পেলাই 2018 চনৰ 24 ফেব্ৰুৱাৰীত ইহ সংসাৰ ত্যাগ কৰে। তেওঁ মৃত্যুৱে তেওঁ অনুৰাগীসকলৰ মাজত বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছিল। শ্ৰীদেৱীৰ লগত জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰৰ সম্পৰ্ক আছিল ঘনিষ্ঠ। মাকৰ মৃত্যুৰ বছৰতে জাহ্নৱীয়ে আত্মপ্ৰকাশ কৰিছিল হিন্দী চলচ্চিত্ৰ জগতত। ধৰক ছবিৰ শ্বুটিঙৰ সময়তো শ্ৰীদেৱী কন্যাৰ সৈতে সদায় উপস্থিত আছিল, কিন্তু কন্যাৰ ডেবিউট চোৱা নহল শ্ৰীদেৱীৰ। সেই সময়তে সকলোকে কটোৱাই ইহ সংসাৰ ত্যাগ কৰে শ্ৰীদেৱীয়ে। এইগৰাকী কিংবদন্তি অভিনেত্ৰী আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় 7টা বছৰ সম্পূৰ্ণ ৰীতি নীতিৰে পৰিয়ালৰ লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। কিন্তু আপোনালোকে জানেনে, মৃত্যুৰ পিছত শ্ৰীদেৱীৰ মুখত ৰখা হৈছিল এটুকুৰা সোণ। কিন্তু কিয় ৰখা হৈছিল শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰাটো? সেইটো সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে। শ্ৰীদেৱীৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰতিটো ৰীতি নীতিৰে, প্ৰতিটো নিয়মৰ মাজেৰে সম্পন্ন কৰা হৈছিল। মৃত্যুৰ সময়ত মুখত কিয় সোণৰ টুকুৰা ৰখা হৈছিল, ইয়াৰ আঁৰত এটা বিশেষ কাৰণ আছে। সেইটো হৈছে শ্ৰীদেৱী আছিল তামিল সম্প্ৰদায়ৰ লোক। সেই অনুসৰি তামিল পৰম্পৰা অনুসৰি বিবাহিত মহিলাৰ মৃত্যু হ'লে তেওঁ মুখত সোণৰ টুকুৰা থোৱা হয়। সেই অনুসাৰে শ্ৰীদেৱীৰ মুখতো থৈ দিয়া হৈছিল সোণৰ টুকুৰা। নিউজ ডেস্ক, নেশ্যন।